এজনী ছোৱালী মানুহৰ লগত যেনেকৈ কথাখিনি ক'ব লাগে সেইধৰণে কোৱা নাই। এজনী অলিম্পিক মেডেলিষ্টকে তেনেকৈ ব্যৱহাৰ কৰিছে, তেনেকৈ ৰাফলি কথা কৈছে, কিন্তু বেলেগবিলাকৰ কাৰণেতো তাৰ নগণ্য, সেইটো কাৰণে তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে মোৰ মতে। মেডামৰ লগত এতিয়া ট্ৰেইনিং কৰি আছোঁ, এটা অলিম্পিক চাৰ্কুল অলৰেডি মই মেডামৰ লগত কৰি গৈছোঁ আৰু এতিয়া এইটো মই মেডামৰ লগত কৰিব বিচাৰোঁ। তেতিয়াই তেখেতে কৈছিলে যে লাভলীনা নহয়, এতিয়া আমি নেশ্যনেল কেম্পত যেনেকৈ যোন কোচ আছে তেখেতলোকৰ লগতে তই মানে ট্ৰেইনিং কৰিব লাগিব আৰু হেড ডাউন কৰি ট্ৰেইনিং কৰিব লাগিব আৰু তেখেতলোকে যেনেকৈ ট্ৰেইনিং কৰে সেইমতে চলিব লাগিব, ছিষ্টেমত চলিব লাগিব। তেতিয়া লভলীনাই কৈছে যে ছিষ্টেম কি, ছিষ্টেম বনাইছে কোনে ছাৰ? ষ্টাৰ প্লেয়াৰ হয়, তাই যেনেদৰে বিচাৰে তেনেদৰে তাইক দিয়াটো মই ভাবোঁ, মানে সম্ভৱ বুলি ভাবোঁ আৰু দিব পাৰে। যিটো কৰিব নোৱাৰা কাম একো নাই, তেখেতলোকে কৰিবলৈ ছিষ্টেম আছে বুলি কৈছে। ছিষ্টেম বনাইছে কোনে, মানে সেইটোৱে মানে তাইতো যিটো বিচাৰিছে। যদি পাৰফৰ্মেঞ্চ লাগে তাইৰ কথাও শুনিব লাগিব। আৰু মই সেইটো ক'বলৈ নাযাওঁ পলিটিক্স বুলি, মোৰ সেইবিলাকত মোৰ আইডিয়া নাই, কিন্তু মই এটাই জানো যে প্লেয়াৰ আৰু কোচৰ ভিতৰত যদি আণ্ডাৰষ্টেণ্ডিং নাথাকে পাৰফৰ্মেঞ্চ কেতিয়াও পাব নোৱাৰে। এতিয়া মেইন কথা হৈ গ'ল কি লাভলীনাক ছাপোৰ্টটো দিয়া কথাটো ইম্পৰ্টেণ্ট, কাৰণ এজন এতিয়া প্লেয়াৰে খেলিব গৈ আছে, তেওঁক ছাপোৰ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট। যদি পাৰে মই BFI বা ফেডাৰেশ্যনক সেইটোৱে ক'ম কি যদি তেওঁ বিচাৰিছে এজন কোচ, তো তেতিয়া কোচটো দিয়াটো একো ডাঙৰ কথা নহয়, দিলে ভাল। হয় হয়, মেণ্টেলিটিটো ডিষ্টাৰ্ব হ'বই দিয়কচোন, মানে নাভাবোঁ বুলি ক'লেও সেইটো মনলৈ আহিব। সেইটোৱে কৈছোঁ, মই কৈছোঁ তাইক নে এইবিলাক চব দূৰত ৰাখি, এইবিলাক ছাইডত ৰাখি নিজৰ এতিয়া পাৰফৰ্মেঞ্চৰ কাৰণে চেষ্টা কৰা, কিয়নো এখন সৰু সুৰা গেম নহয়, ৱৰ্ল্ড চেম্পিয়ন ইয়াৰ পৰাই চবকে পাৰফৰ্মেঞ্চটো গম পোৱা যায়, সেইটো কাৰণে তাইক ভালকৈ প্ৰিপেৰেশ্যন কৰিবলৈ কৈছোঁ। দেশৰ বক্সিং ক্ষেত্ৰত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। অসম কন্যা লাভলীনা বৰগোহাঁই এখন বিস্ফোৰক পত্ৰ প্ৰেৰণ কৰিছিলে, এটা অভিযোগ দাখিল কৰিছিলে যে BFIৰ যিগৰাকী কাৰ্যকৰী সঞ্চালক আছে অৰুণ মালিকৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰাৰ বিৰুদ্ধে তেখেতে এক অভিযোগ পত্ৰ দাখিল কৰিছিলে। তাৰ পাছতেই সমগ্ৰ বক্সিং ক্ষেত্ৰত এক চাঞ্চল্যৰ সৃষ্টি হৈছে, লগতে অসমৰ বক্সিং ক্ষেত্ৰতো চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু এই যিটো গোটেই ঘটনা আছে, ঘটনাটিত প্ৰণামিকা বৰাৰ নামো সাঙুৰ খাই পৰিছে, যিহেতু তেখেত এগৰাকী কোচ আছিলে আৰু লাভলীনা বৰগোহাঁয়ে এইগৰাকী কোচক তেখেতৰ কোচ হিচাপে বিচাৰিছিল। এখন জুম মিটিঙো আমি যিমানটো গম পাইছোঁ, আমি সমগ্ৰ বিষয়টো জানিম আপোনাৰ পৰা, যিহেতু শেহতীয়াভাৱে যিটো ঘটনা হৈছিলে লাভলীনাৰ লগত এখন জুম মিটিঙত গোটেই ঘটনাটো হৈছিল বুলি আমি অৱগত হৈছোঁ। গতিকে আপুনিও এখন জুম মিটিঙত অৱছিলে, গতিকে কওকচোন গোটেই কাহিনীটো কি আছিলে আপোনাৰ? মই প্ৰথমৰ পৰা ক'বলৈ গৈছোঁ, তাই প্ৰথম মানে চবকে আমাৰ BFI আৰু টপছ আৰু এজ এ কোচ হিচাপে মই আছিলোঁ, চবৰ লগতে মিলি মেলি ডিছকাশ্যন কৰিব বিচাৰিছিলে তাই, যে তাই পাৰফৰ্মেঞ্চৰ ক্ষেত্ৰত ডিছকাশ্যন কৰিব বিচাৰিছিলে যে মোৰ পাৰফৰ্মেঞ্চটো মই কেনেকৈ আগলৈ মই পাৰফৰ্মেঞ্চ দিব পাৰিম, সেই হিচাপত জুম মিটিংটো আয়োজন কৰিছিলে। আৰু তেতিয়া তেখেত অৰুণ মালিক আছিলে আৰু আমি 8জনমান আছিলোঁ। তেতিয়াই সুধিলে যে কৈছে যে লভলীনা কি, তেতিয়া লভলীনা কৈছে যে মই কেনেকৈ পাৰফৰ্মেঞ্চ আমি বনাইছোঁ, আমি মেডাম আমি মিলি মেলি আমি প্লেন বনাইছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে। ছেপ্টেম্বৰৰ 4 তাৰিখৰ পৰা আছে যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ, তাৰ কাৰণে আমি প্লেন বনাইছোঁ। সেইটো কাৰণে প্লেনটো মই ক'ব বিচাৰোঁ, আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰোঁ, আপোনালোকে মোক কেনেকৈ আগুৱাই লৈ যায়, আগলৈ নিব পাৰে, এনেকৈ বুলি ক'লে। তেতিয়া লভলীনাই ক'লে তুমি কি বিচাৰিছা কোৱাচোন? যে মই ট্ৰেইনিং কৰিব বিচাৰিছোঁ, এনেকৈ মই মেডামৰ লগত এতিয়া ট্ৰেইনিং কৰি আছোঁ, এটা অলিম্পিক চাৰ্কুল অলৰেডি মই মেডামৰ লগত কৰি গৈছোঁ আৰু এতিয়া এইটো মই মেডামৰ লগত কৰিব বিচাৰোঁ। তেতিয়াই তেখেতে কৈছিলে যে লাভলীনা নহয়, এতিয়া আমি নেশ্যনেল কেম্পত যেনেকৈ যোন কোচ আছে তেখেতলোকৰ লগতে তই মানে ট্ৰেইনিং কৰিব লাগিব আৰু হেড ডাউন কৰি ট্ৰেইনিং কৰিব লাগিব আৰু তেখেতলোকে যেনেকৈ ট্ৰেইনিং কৰে সেইমতে চলিব লাগিব, ছিষ্টেমত চলিব লাগিব। তেতিয়া লভলীনাই কৈছে যে ছিষ্টেম কি, ছিষ্টেম বনাইছে কোনে ছাৰ? তেতিয়া কৈছে যে মানে ছিষ্টেমতে চলিব লাগিব আৰু তুমি বাকী যি বিচৰা তাকে দিম। তেতিয়া লভলীনাই কৈছে যে মই যি বিচাৰোঁ মানে মই এতিয়া জাষ্ট মই পাৰফৰ্মেঞ্চৰ কাৰণে মই মেডামৰ লগত ট্ৰেইনিং কৰি আছোঁ, মই মেডামে মোৰ বিষয়ে জানে, সেইটো কাৰণে মেডামক দিয়ক বুলিছে। মই যিটো বিচাৰিছোঁ আপোনালোকে সেইটো দিয়া নাই আৰু কি কৰিব বিচাৰে, যদি মোক পাৰফৰ্মেঞ্চ দিব লাগে মেডামক লাগে বুলি কৈছিলে মানে তাই। তেখেতে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ কৰিছিলে? হয়, সেইটোৱে কৈছে যে এজনী ছোৱালী মানুহৰ লগত যেনেকৈ কথাখিনি ক'ব লাগে সেইধৰণে কোৱা নাই। এজনী অলিম্পিক মেডেলিষ্টকে তেনেকৈ ব্যৱহাৰ কৰিছে, তেনেকৈ ৰাফলি কথা কৈছে, কিন্তু বেলেগবিলাকৰ কাৰণেতো তাৰ নগণ্য, সেইটো কাৰণে তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে মোৰ মতে। লাভলীনাই কৈছে নে আপোনাকো কৈছে? নাই মইতো একো কোৱা নাই, মই জাষ্ট শুনি আছোঁ। মই জুম মিটিঙত আছোঁ, বেলেগ কাৰো লগত ডিছকাশ্যন নাই। লভলীনাক অৰুণ মালিক ছাৰে কৈ আছে আৰু কেইবাজনো ব্যক্তি আছিলে জুম মিটিঙত, তেখেতে লাভলীনাই অলপ ধৰি লওক অপমানিত হৈছে। হয়, সেইটোতো আৰু হৈছে। তাৰপিছত লাভলীনাৰ লগত আপোনাৰ কথা হৈছে নাই? যিখন পত্ৰ প্ৰেৰণ কৰিছিলে তাৰপাছত কথা হৈছে নাই লাভলীনাৰ লগত? হয় হৈছে। তাই কৈছে মেডাম মইতো বহুত ছাৰে কি কৰি লৈ ল'ব, মই কিন্তু মোক যিখিনি ব্যৱহাৰ কৰিলে মই আগলৈ ফৰৱাৰ্ড কৰিম বুলি ক'লে তাই।
তাৰপিছত কেনেকুৱা ধৰণৰ এতিয়ালৈকে আপোনালোকে বিচাৰিছে কি হোৱাটো বিচাৰিছে আপোনালোকে মানে কি আৰু পাৰফৰ্মেঞ্চ দিবলৈ হ'লে নিজৰ যেনেদৰে এগৰাকী বক্সাৰে বিচাৰে সেইদৰে যদি কোচ আৰু ষ্টুডেণ্ট মিলি মেলি যদি ছিষ্টেমটো আগবাঢ়ে তেতিয়া ডেফিনেটলি পাৰফৰ্মেঞ্চ আহিব যদি কোচ আৰু প্লেয়াৰৰ মাজত আণ্ডাৰষ্টেণ্ডিং নাথাকে পাৰফৰ্মেঞ্চ পাবলৈ কিন্তু সম্ভৱ নহয় কি হোৱাটো বিচাৰিছে আপোনালোকে মানে একো নাই মানে এজ এ প্লেয়াৰে এতিয়া ষ্টাৰ প্লেয়াৰ হয় তাই যেনেদৰে বিচাৰে তেনেদৰে তাইক দিয়াটো মই ভাবোঁ মানে সম্ভৱ বুলি ভাবোঁ আৰু দিব পাৰে যিটো কৰিব নোৱাৰা কাম একো নাই তেখেতলোকে কৰিবলৈ ছিষ্টেম আছে বুলি কৈছে ছিষ্টেম বনাইছে কোনে মানে সেইটোৱে মানে তাইতো যিটো বিচাৰিছে যদি পাৰফৰ্মেঞ্চ লাগে তাইৰ কথাও শুনিব লাগিব আৰু অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক লগতে BFI প্ৰাক্তন সচিব হেমন্ত কুমাৰ কলিতা ডাঙৰীয়াও লাভলিনাৰ পক্ষত থিয় দিছে তেখেতো যে দুখীয়ে যেতিয়ালৈকে শাস্তি নাপায় তেতিয়ালৈকে শান্তি নাথাকোঁ বুলি ইতিমধ্যে কালি তাৰিখত তেখেতে উল্লেখ কৰিছে ভাল লাগিছে ছাৰে যিটো ষ্টেটমেণ্ট দিলে সঁচাকৈ মানে শুভ মানে পজিটিভ দিছে কিন্তু সেইধৰণে আজি যিটো ভুল কৰিছে তাৰ দুখীয়ে শাস্তি পাব লাগে মোৰ ফালৰ পৰাও যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ আহি আছে বোধহয় লাভলিনাৰ গতিকে তেখেতে অলপ মেণ্টেলি ডিষ্টাৰ্বত আছে অলপ হয় মেণ্টেলিটো ডিষ্টাৰ্ব হ'বই দিয়কচোন মানে নাভাবোঁ বুলি ক'লেও সেইটো মনলৈ আহিব সেইটোৱে কৈছোঁ মই কৈছোঁ তাইক নে এইবিলাক চব দূৰত ৰাখি এইবিলাক ছাইডত ৰাখি নিজৰ এতিয়া পাৰফৰ্মেঞ্চৰ কাৰণে চেষ্টা কৰা কিয়নো এখন সৰু সুৰা গেম নহয় ৱৰ্ল্ড চেম্পিয়ন ইয়াৰ পৰাই চবকে পাৰফৰ্মেঞ্চটো গম পোৱা যায় সেইটো কাৰণে তাইক ভালকৈ প্ৰিপেৰেশ্যন কৰিবলৈ কৈছোঁ লাভলিনা বৰগোহাঁই অলপ পলিটিক্সৰ বলি হৈছে নেকি BFI কিবা পলিটিক্স আছে নেকি যে যাৰ বলি হৈছে লাভলিনা বৰগোহাঁই এনেকুৱা ধৰণৰ কিবা কথা হ'ব পাৰে নেকি একচুৱেলি মই সেইটো ক'বলৈ নাযাওঁ পলিটিক্স বুলি মোৰ সেইবিলাকত মোৰ আইডিয়া নাই কিন্তু মই এটাই জানো যে প্লেয়াৰ আৰু কোচৰ ভিতৰত যদি আণ্ডাৰষ্টেণ্ডিং নাথাকে পাৰফৰ্মেঞ্চ কেতিয়াও পাব নোৱাৰে কেতিয়াও পাৰফৰ্মেঞ্চ নাপায় তাত যিহেতু জুম মিটিংখনত আৰু বিভিন্ন ব্যক্তি আজি হাই লেভেলৰ ব্যক্তি উপস্থিত আছিলে গতিকে তেখেতক যেতিয়া বৈষম্যমূলক আচৰণ কৰা হ'ল তাৰপিছত বাকীখিনিয়ে কেনেকুৱা ধৰণৰ আচৰণ কৰিলে তাতে নাই বাকীখিনিয়েতো একো কোৱাই নাই বাকী একো নাই বাকীসকলেতো একো আৱাজ দিয়া নাই বাকীসকলে শুনি আছে মোৰ নিচিনা মই যেনেকৈ শুনি আছোঁ বাকীসকলেও শুনি আছে আচলতে এই পত্ৰখনটো আজি প্ৰেৰণ কৰা নাই বা দুদিনমানৰ আগতো প্ৰেৰণ কৰা এমাহমানৰ আগতেই প্ৰেৰণ কৰা হৈছিলে বস্তুটো এটা গাপ দি থোৱা চেষ্টা কৰা হৈছিল নেকি একচুৱেলি সেইটো কথা গাপ দি থোৱা বুলি নহয় মিনিষ্ট্ৰীত চাগে চলি আছে সেইটো ভিতৰি চলি আছে মই ইমান হেৰি কৰা নাই একো খবৰ লোৱা নাই ভিতৰি চলি আছে বুলি মই জানো যিহেতু বাকী একো নাজানো লাভলিনা এটা প্ৰেক্টিছ কৰি আছে হয় প্ৰেক্টিছ কৰি আছে নিশ্চয় ৱৰ্ল্ড চেম্পিয়নশ্বিপ বেছি দিন নাই এতিয়া ট্ৰেইনিঙৰ কাৰণে যাব আৰু লাভলিনাই যদি পৰৱৰ্তী অলিম্পিকত মেডেল আনিবলৈ হয় এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা হয়তো আঁতৰি থাকিব লাগিব এনেকুৱা কিবা পৰামৰ্শ দিব বিচাৰিব নেকি হয় মই এইটোৱে ক'ব বিচাৰিম যে প্লেয়াৰ আৰু কোচৰ ভিতৰত আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব আৰু কোচেও প্লেয়াৰটোক বুজি পাব লাগিব আৰু প্লেয়াৰেও কোচৰ লগত বুজি পাব লাগিব তেতিয়াহে প্লেয়াৰটোৰ পাৰফৰ্মেঞ্চ আহিব ইয়াৰ দ্বাৰা কাৰ অসুবিধাৰ সন্মুখীন হৈছে কাৰ লোকচান হৈছে যিটো মানে ধৰি লওক বিতৰ্ক চলিছে গোটেই দেশ জুৰি পেলাই মানে গোটেই দেশৰ লোকচান আছে আমাৰ অসমৰো লোকচান হৈছে দেশৰো লোকচান আছে আৰু যি হাৰ্ডলি আজি একদম ঘাম পানী মাটিত পেলাই যি কষ্ট কৰি আছে সেই কষ্ট অথলে গৈছে আজি কষ্ট কৰিছে সি মোৰ ফালৰ পৰা সি পাব লাগে যিটো পাবলগীয়া আছে সেইটো পাব লাগে আৰু কষ্ট কৰিলে নোপোৱা কোনো কথা নাই সেইটো চবৰে লছ হৈছে তাই কষ্টটো এনেই অথলে গৈছে আৰু আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষৰে লছ হ'ব অৰুণ মালিকৰ দৰে ক্ৰীড়া সংগঠকৰ দেশৰ বক্সিং ক্ষেত্ৰত বা বিভিন্ন ইভেণ্টৰ ক্ৰীড়া সংগঠকৰ মানে দৰকাৰ আছেনে নাই কি ভাবে আপুনি যিহেতু তেখেতে ক'লে খেলুৱৈ সন্মান কৰিব নাজানে এনেকুৱা ধৰণৰ বিষয় উত্থাপিত হৈছে লগতে অভিযোগো উত্থাপিত হৈছে হয় একচুৱেলি প্লেয়াৰকতো আজি লাভলিনা বুলি নহয় চব প্লেয়াৰকে সন্মান কৰিব লাগে যিটো সন্মান পাব সেই সন্মানৰ এগেইনষ্টতে প্লেয়াৰৰ পাৰফৰ্মেঞ্চ বি আপ হ'ব যদি সন্মান নকৰে প্লেয়াৰে বহুতে এৰি দিব যিকোনো গেম নট অনলি বক্সিং যিকোনো গেমে প্লেয়াৰে এৰিবলৈ বাধ্য হ'ব ইমান হেৰি কৰি আজিকালি কোনে ট্ৰেইনিং কৰিব আজি সেইটো কাৰণে সন্মান দিব লাগে চবকে যেনেকুৱাই নহওক ষ্টেট প্লেয়াৰ হওক যৌন চবকে সকলোকে সন্মান দিয়াটো মই বিচাৰোঁ যিহেতু আপোনাৰ নামটো সাঙুৰ খাই পৰিছে গোটেই প্ৰক্ৰিয়াটোৰ মাজত গতিকে আপুনি অলপ মেণ্টেলি ডিষ্টাৰ্বত আছে বিৰোধ হয় নাই মোৰ একো ডিষ্টাৰ্ব নাই তাই লাভলিনা এতিয়া যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ যাব সেইটো কাৰণে তাইকে মোৰ ফালৰ পৰা একো নাই তাক কৈছোঁ যে একো নাই চবেই একে শিকায় কিন্তু চবৰে বেলেগ হেৰি যি যেনেকৈ হেৰি হয় তোৰ নিজৰটো খালী মানসিকভাৱে আপুনি অলপ ভাগি পৰিছে লাভলিনাক তেনেকুৱা কৰা দেখি নাই মানসিকভাৱে ভাগা নাই কিন্তু মই তাইক ষ্টেণ্ডে কৈছোঁ মই হেৰিহে কৰিছোঁ যে একো নাই যি হৈছে ভালেই হৈছে তো এইটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে আৰু অলিম্পিকৰ কাৰণে টাইম আছে 3টা বছৰ আছে নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আৰু এগৰাকী কোচ আছে আমাৰ লগত TD বৰা ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছোঁ যিহেতু লাভলিনাৰ সৈতে যিটো সংঘটিত হ'ল শেহতীয়াভাৱে যিটো ঘটনা আছিলে গতিকে শেহতীয়া ঘটনাৰ সন্দৰ্ভত কি ক'ব আপুনি এতিয়া যি শুনিছোঁ আৰু চবৰ পৰা মুখৰ পৰা আৰু দেন হেৰি কি বুলি কয় ছ'চিয়েল মিডিয়াটো যি শুনিছোঁ হেৰি চ' এইটোত এতিয়া
এটাই কথা ক'ব যাম এতিয়া যোনটো ডিচিজন কমিটি বহাই কিনে হেৰি কৰিছে সেই ডিচিজনটো যেতিয়ালৈকে আহক নাহক মেইন বস্তুটো হৈ গ'ল এতিয়া সেইটো কাৰোবাৰ ওপৰত একশ্যন লওক নলওক এতিয়া মেইন কথা হৈ গ'ল কি লাভলিনাক ছাপৰ্টটো দিয়া কথাটো ইম্পৰ্টেণ্ট কাৰণ এজন এতিয়া প্লেয়াৰে খেলিব গৈ আছে তেওঁক ছাপৰ্ট দিয়াটো বহুত ইম্পৰ্টেণ্ট যদি পাৰে মই BFI বা ফেডাৰেশ্যনক সেইটোৱে ক'ম কি যদি তেওঁ বিচাৰিছে এজন কোচ তো তেতিয়া কোচটো দিয়াটো একো ডাঙৰ কথা নহয় দিলে ভাল কাৰণ কোচ এতিয়া যেনেকৈ হেৰি কোচৰ ওপৰত বহুত কথা কিছুমান আহি যায় এতিয়া গম পায় এতিয়া বেলেগ এজন কোচে নো ডাউট ইণ্ডিয়া গেমত চব যোনখিনি কোচ আছে চবে বাট ভাল কোচ চব এটা হাই কোৱালিফাইড কোচে যায় কিন্তু যোনখিনি বক্সাৰ যোনটো জেগা ছেট হৈ থাকে কাৰোবাৰ লগত ছেট হৈ থাকে সেইটো বহুত মেটাৰ কৰে এইটো মই নিজে গম পাওঁ মই যেতিয়া অংকুচিতাৰ লগত থাকোঁ সেইটো বহুত মই নিজে গম পাইছোঁ কি মই যোনটো যেতিয়া লাইৰ লগত থাকোঁ মই তাক যিমান গম পাওঁ বেলেগে গম পাব নোৱাৰে তাই কোনটো লেকিংছ আছে তাই ক'ত ষ্ট্ৰং পইণ্ট আছে এনেকুৱা বস্তু আহি যায় তো মই এইটোৱে মানে ক'ব বিচাৰোঁ কি এতিয়া ডিচিজন যি আহক নাহক যি হ'ল নহ'ল জুম মিটিং মোৰ হিচাপে এজন অলিম্পিয়ানে যদি কিবা পাৰ্চনেল কোচ বিচাৰিছে তেওঁক দিয়াটো বহুত ইম্পৰ্টেণ্ট মানে এইটো যদি কিবা এটা ক'ৰবাত কিবা থাকে অফিচিয়েলি বা ছিষ্টেমেটিকলি কিবা ৰুল হিচাপে কিবা SOP থাকে ফেডাৰেশ্যনৰ সেইটো বহি কিনে ডিচাইড কৰি কিনে সেইটো বস্তু ঠিক কৰিব লাগে না কি তাৰ এগেইনষ্টত যাব লাগে সেইখিনি বস্তু বহি কিনে কৈ কিনে প্লেয়াৰৰ হিতত কাম কৰিব লাগে আমি এতিয়া কোচ হয় আমি কাৰ কাৰণে আছোঁ প্লেয়াৰ্ছ চ' প্লেয়াৰৰ ভালটো হোৱাৰ কাৰণে আমি বিচাৰোঁ চ' প্লেয়াৰে যি বিচাৰে সেইটো পালে তো প্লেয়াৰো নিজৰ মেণ্টেলি এতিয়া ঠিক থাকে এতিয়া যদি লাভলিনাই বিচাৰি থাকে কি মাইণ্ডটো সেইফালে গুচি যায় কি মোৰ এইটো তাৰ ৰিজাল্ট কি ডিচিজন কি হ'ব তেতিয়া এইটো জেগাত ফ'কাছ কৰিব নোৱাৰিব সেই ফ'কাছটো এটলিষ্ট কমচে কম তাইক আনিবলৈ তাইক যোনটো ট্ৰেইনিং পাৰ্টনাৰ ট্ৰেইনিং জালত কৰিব কোচ বিচাৰে সেইটো যদি BFI যদি হেৰি কৰি দিয়ে তেতিয়াহ'লে বহুত ভাল হ'ব তাইৰ পাৰফৰ্মেঞ্চখনো ভাল হ'ব তেতিয়া মাইণ্ডটো এটলিষ্ট অকণমান ডাইভাৰ্ট হৈ যাব ডিচিজন যি আহে নাহে এইটো পিছৰ কথা এতিয়া আগন্তত খেলখন আহি আছে খেলখনৰ ওপৰত ফ'কাছ কৰিলে তেতিয়া ভাল আৰু এইটো হিচাপে যি ক্ৰীড়া সংগঠকে খেলুৱৈক সন্মান কৰিব নাজানে এনেকুৱা ধৰণৰ ক্ৰীড়া সংগঠকৰ জানো যিকোনো ক্ৰীড়া ইভেণ্টতে মানে প্ৰয়োজনীয়তা আছে জানো যিহেতু খেলুৱৈক লৈহে বা ক্ৰীড়া সংগঠকবোৰ থাকে সেইটোৱে ক'ব যাম কি এতিয়া সংগঠন তেনেকুৱা নহয় কি এটা সংগঠনটো বদনাম হৈ যায় কিয় কাৰণে কাৰণ কিছুমান মানুহৰ কাৰণে হৈ যায় চব বেলেগ বেলেগ মানুহৰ হেৰি থাকে কেৰেক্টাৰিষ্টিক থাকে হেৰি থাকে চবে বেলেগ বেলেগ নিজৰ হিচাপে ডিল কৰে তো এতিয়া যেনেকৈ অৰুণ মালিক ছাৰে যেনেকৈ যি কৈছে বুলি কৈছে তো সেনেকুৱা যদি সেইটো আমি গৈ কিনে আকৌ BFIক আমি ব্লেম কৰিব নোৱাৰোঁ বা কোনোবা খেৰাইণ্টিক ব্লেম কৰিব নোৱাৰোঁ এতিয়া যদি তেনেকুৱা কৰিছে তো সেইটোৱে মই আগত যোনটো ক'লোঁ কি এইটো ডিচিজন যি হ'ব সেইটোৰ ওপৰত এতিয়া ৰৈ থাকিব নালাগে তাই আগবাঢ়ি গৈ থকাটো ইম্পৰ্টেণ্ট মানে ইতিমধ্যে অসম MSR বক্সিং সন্থাৰ সন্মানীয় সম্পাদক লগতে BFI প্ৰাক্তন সচিব হেমন্ত কুমাৰ কলিতা ডাঙৰীয়াও লাভলিনাৰ পক্ষত থিয় হৈছে কৈছে যে যদিহে দোষী সাব্যস্ত হওক দোষীয়ে শাস্তি পাব লাগে তেখেতে গৰিহণা দিছে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো গতিকে আপুনিও বিচাৰিব লাভলিনাই এটা ন্যায় পাওক যদি য়েছ এতিয়া আমাৰ যোনটো কমিটি বহিছে আৰু যোনটো ভিডিঅ' অডিঅ' ভিজুৱেল যোনটো হৈছে জুম মিটিঙত সেইটো যদি ভালকৈ আমাৰ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন যোনটো কমিটি বহাইছে সেই কমিটিয়ে যদি সেইটো বস্তুত বিচাৰ কৰি কিনে যোনটো নিজে কি যদি তাত বস্তুটো কিবা গিল্টি ফিল হৈছে গিল্টি হ'লেতো তাৰ সেই গেমছত পানিছটো হ'বই লাগে সেইটোৰ ওপৰতে মেইন কথা আৰু এতিয়া ছাৰে হেমন্ত ছাৰে যোন কৈছে আমাৰ কি এইটো বস্তু এনেকৈ হ'ব লাগে তো এইটো আপুনি চব মানুহে ক'ব কি যোনে গিল্টি হয় গিল্টিক আপোনাৰ কৰিবই লাগে পানিছ কৰিবই লাগে যদি গিল্টি ফাউণ্ড হয় কিবা পৰামৰ্শ দিব বিচাৰিব নেকি লাভলিনাক যিহেতু ৱৰ্ল্ড চেম্পিয়নশ্বিপ আহি আছে বিতৰ্কৰো সূত্ৰপাত হৈছে ডেফিনেটলি তাই এতিয়া মেণ্টেলি এইটো বস্তু অকণমান ষ্ট্ৰেছ ফিল কৰিছে কিন্তু এইটো এটা হ'ব এনেকুৱা যদি তাই ৰিয়েলি এনেকুৱা বস্তুটো হৈছে কিন্তু মেইন কথা এতিয়া ফ'কাছ কৰিব লাগে গেমটো কাৰণ এতিয়া অলিম্পিকত তাই ভাল পাৰফৰ্মেঞ্চ কৰি আহিছিলে মেডেল নাপালে কিন্তু ভাল পাৰফৰ্মেঞ্চ কৰি আছে কাৰণ এতিয়াহে মেইন প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট হ'ব এতিয়াৰ পৰাই যদি তাই কনফিডেঞ্চ লেভেলটো আপ হৈ থাকে তেতিয়াহ'লে ডেফিনেটলি আমি আপকামিং নেক্সট এছিয়ান গেমছ কমনৱেলথ গেমছ যোনটো 2026ত হ'ব তাৰ কাৰণেও তাই ভাল প্ৰিপেৰেশ্যন হৈ যাব আৰু তাৰ কাৰণেও তাই কনফিডেঞ্চ লেভেলটো বাঢ়িব তেনেকৈ আগন্তুক ইমানখিনি গেম আহি থাকে সেই গেমখিনিত তাই পাৰফৰ্মেঞ্চ ভাল হৈ থাকিব চ' মোৰ হিচাপে তাইক মই এইটোৱে ক'ম কি তাই এতিয়া ফ'কাছ কৰক যি হৈছে সেইটো বস্তু নিজৰ জেগাত হৈ আছে কমিটি বহি আছে কমিটি ন্যায় কৰিব বা কৰিব কি বুলি কয় আপোনাৰ ডিচিজন দিব নিজৰ যোন পৰীক্ষা কৰি আছে যি কৰি আছে সেইটো কৰি থাকক তাই সেইটো বস্তু মাইণ্ডটো কৰি কিনে এতিয়া ট্ৰেইনিঙত ফ'কাছ কৰিলে ভাল আৰু তাই কৰিও আছে এইটো তাই বহুত ষ্ট্ৰং ছোৱালী হয় মেণ্টেলি বহুত নিজকে ষ্টেবল ৰাখে বাট হৈ যায় যেতিয়া এনেকুৱা বস্তু অকণ ডিষ্টাৰ্ব হৈ যায় মানে ডিষ্টাৰ্ব হোৱাৰ মানে ডেফিনেটলি কিবা এটা হৈছে ডিষ্টাৰ্ব হৈছে কিন্তু এইটো বস্তুটো যোন কমিটি বহিছে সেইটো কৰিব কমিটিয়ে নিজে তাই এতিয়া খালি ফ'কাছ কৰক ট্ৰেইনিং
যিমান পাৰে ভালকৈ কৰিবলৈ। লাভলিনাৰ লগত আপোনালোক আছিলে থাকিব আৰু এতিয়া নাই নাই ডেফিনেটলি আমি প্লেয়াৰ লাভলিনা বুলি না আমি চব প্লেয়াৰৰ লগতে আছোঁ, কিন্তু লাভলিনা যিহেতু আমাৰ নিজৰ অসমৰ নিজৰ হেৰি হয়, তেতিয়াহ'লে আমিতো সেইটো ডেফিনেটলি আমি থাকিমেই। আমি এনি কোচ আমি সদায় এথলিটৰ আগত থাকোঁৱেই, কিবা এটা এথলিটৰ ওপৰত কিবা এটা আগবাঢ়ে কিবা এটাও হয় আমি চবচে ফাৰ্ষ্ট থাকোঁ, আমি সিহঁতক আপৰত একো আহিব নিদিওঁ। তো আমাৰ কোচৰ আমি ডিউটিয়ে এনেকুৱা কি এথলিটক ছেভ কৰি কিনে ছেভ ছাইডত আনি কিনে আমি ধুনীয়াকৈ পাৰফৰ্মেঞ্চটো লৈ আনা, সেইখিনি আমাৰ ডিউটি প্ৰশিক্ষক হিচাপে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই কোচ আছে মোৰ লগত, মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। नहीं, ये लवलीना का लॉस नहीं है, ये कंट्री का लॉस है, ये देश का लॉस है। इस टाइम में अभी देखिए लवलीना एक ओलंपिक की मेडलिस्ट है और मेरे हिसाब से एज ए कोच लवलीना को सबसे ज़्यादा प्रायोरिटी देना चाहिए उसका पर्सनल कोच, उसका अच्छा डाइट, अच्छा रिकवरी, तो फिर वो दोबारा मेडल ला सकती है। जहाँ तक लवलीना की मॉरल की बात है, मैं एक साई के कोच होने के नाते मैं तो भगवान से दुआ करता हूँ कि वो कीप मोटिवेटेड रहे और आने वाला 2026 में एशियन गेम्स, कॉमनवेल्थ गेम्स होगा, उसके बाद वर्ल्ड का क्वालिफाई होगा, तो वहाँ पे क्वालिफाई करे और 2028 में फिर दोबारा ओलंपिक मेडल लेके आए। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই তিনিগৰাকী কোচৰ লগত আমি কথা পাতিলোঁ, যিহেতু সকলোৱে গম পাইছে যে লাভলিনাৰ লগত যিটো ঘটনা সংঘটিত হ'ল সেয়া গৰিহণাৰ যোগ্য এগৰাকী ক্ৰীড়া সংগঠকে অসম কন্যা লগতে ভাৰতৰ গৌৰৱ লাভলিনা বৰগোহাঁইক তেখেতক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমি আশা কৰিছোঁ লাভলিনাৰ উচিত বিচাৰ হওক আৰু তেখেতে ন্যায় পাওক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ এনি। ধন্যবাদ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।